Good morning, student. Welcome to my class. আজি মই লৈ আহিছোঁ দশমান শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথিখন আৰু ইয়াৰে প্ৰথম পাঠৰ শ্লোকখিনি আজি মই বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে মন দি শুনি যাবা দেই। প্ৰথম শ্লোকটো আছে यं माता पितरो क्लेशं सहिते সম্ভৱে নিৰ্ণম নতস্য নিষ্কৃতি শক্য কৰ্তুম বৰ্ষশতেৰূপী। এই শ্লোকটিৰ জৰিয়তে আমাক ইয়াকে বুজাব বিচৰা হৈছে যে মাতৃ পিতৃয়ে মানুহৰ জন্মৰ সময়ত যি কষ্ট সহে তাৰ ঋণ 100 বছৰতো পৰিশোধ কৰিব পৰা নাযায়। দ্বিতীয় শ্লোকটো আছে তৈৰ্নিত্যং প্ৰিয়ং কুৰ্যাত আচাৰ্যস্য চ সৰ্বদা তেষ্যবু তিষু তুষ্টেষু তপঃ সৰ্বসমাপতে। তেওঁলোক দুজন অৰ্থাৎ ইয়াত পিতৃ মাতৃৰ কথা কোৱা হৈছে। তেওঁলোক দুজন পিতৃ মাতৃ আৰু শিক্ষকৰ সদায় প্ৰিয় কৰ্ম কৰিব লাগে। তেওঁলোক তিনিও তুষ্ট হ'লেহে সকলো তপস্যাই সম্পূৰ্ণ হয়। এতিয়া আমি তৃতীয় শ্লোকটোলৈ যাওঁ। তৃতীয় শ্লোকটো আছে অভিবাদনশীলস্য নিত্য বৃদ্ধপশবিনঃ চত্বাৰি তস্য বৰ্ধন্তে আয়ুৰ্বিদ্যা যশোবলম। এই শ্লোকটিত কোৱা হৈছে যে জ্যেষ্ঠজনক সন্মান কৰা আৰু নিত্য বয়োবৃদ্ধসকলৰ সেৱা শুশ্ৰূষা কৰাজনৰ আয়ুষ বিদ্যা যশ বল এই চাৰিটা বৃদ্ধি পায়। তাৰ পিছৰ শ্লোকটো আছে ন পৃষ্ঠ কস্যচিৎ ব্ৰয়ান্ন চেন্নায়ন পৃচ্ছতঃ জ্ঞানোপি হি মেধাবী জৰ্বল্লুকাচিৰেত। এই শ্লোকটিৰ জৰিয়তে আমাক ইয়াকে বুজাবলৈ বিচৰা হৈছে যে নুসুধিলে কাৰোবাক কোৱা অনুচিত বা নক'ব। অন্যায়ভাৱে সুধিলেও ক'ব নালাগে। মেধাবী লোকে জানিও জড় বা বুবাৰ আচৰণ কৰিব। পৰৱৰ্তী শ্লোকটো আছে দৃষ্টিপুতং নেচেৎপাদং বস্ত্ৰপুতং জলং পিবেত সত্যপুতং বদেদাচং মনঃপুতং সমাচৰেত। এই শ্লোকটিয়ে আমাক কোৱা হৈছে যে ভালদৰে চাই চিতি খোজ দিব লাগে, কাপোৰেৰে চেকা পানী পান কৰিব লাগে, সত্যৰ দ্বাৰা শোধন কৰি বা সঁচা কথা ক'ব লাগে, মন শুদ্ধ বা পবিত্ৰ হোৱা আচৰণ কৰিব লাগে। পৰৱৰ্তী শ্লোকটো আছে যৎকৰ্ম কুৰ্বত অৰ্থস্য সাত পৰিতুষ অন্তৰাত্মনঃ তৎপ্ৰয়ত্নেন কুৰ্বিত বিপৰীতং তু বৰ্জয়েত। এই শ্লোকটিয়ে আমাক বুজাব খুজিছে যে যি কৰ্ম কৰিলে কৰাজনৰ অন্তৰাত্মাৰ সন্তুষ্টি হয় সেয়া যত্ন সহকাৰে কৰিব লাগে, কিন্তু বিপৰীত কৰ্ম বৰ্জন কৰিব লাগে। তাৰপিছত 7 নম্বৰ শ্লোকটো আছে অদ্ভিৰ্গত্ৰাণি শুদ্ধন্তি মনঃ সত্যেন শুদ্ধতি বিদ্যা তপুভ্যাং ভূতাত্মা বুদ্ধিৰ জ্ঞানেন শুদ্ধতি। এই শ্লোকটিত কোৱা হৈছে যে পানীৰে শৰীৰ শুদ্ধ হয়, সত্যৰ দ্বাৰা মন শুদ্ধ হয়, বিদ্যা আৰু তপস্যাৰ দ্বাৰা জীৱাত্মা শুদ্ধ হয় আৰু জ্ঞানৰ দ্বাৰা বুদ্ধি শোধন হয়। 8ম শ্লোকটো আছে সত্যং ব্ৰয়াত প্ৰিয়ং ব্ৰয়ান্ন ব্ৰয়াত সত্যম প্ৰিয়ম প্ৰিয়ং চ নানৃতং ব্ৰয়াদেশ ধৰ্ম সনাতনঃ। এই শ্লোকটিত আমাক কোৱা হৈছে সত্য আৰু প্ৰিয় কথা ক'ব, সত্য হ'লেও অপ্ৰিয় সত্য নক'বা আৰু প্ৰিয় হ'লেও অসত্য নক'বা, এয়াই সনাতন ধৰ্ম। তাৰপিছত 9ম শ্লোকটো আছে বয়স্যঃ কৰ্মণ অৰ্থস্য শ্ৰুতি সাভিজনস্য চ বেশবাগো বুদ্ধি সাৰূপ্যমাচৰণ বিচৰিদিহ। এই শ্লোকটিত কোৱা হৈছে বয়স কৰ্ম সম্পত্তি শাস্ত্ৰ বংশমৰ্যাদা অনুসাৰে বেশভূষা বচন আৰু বুদ্ধিৰ সদুপযোগ কৰি সংসাৰত বিচৰণ কৰিব লাগে। 10ম শ্লোকটো আছে বালো বা যদি বা বৃদ্ধয়ো বা গৃহমাগত তস্য পূজা বিধত্বা সৰ্বস্ব অভ্যাগত গুৰু। এই শ্লোকটিত কোৱা হৈছে শিশু বৃদ্ধ অথবা যুৱকেই হওক ঘৰলৈ অহাজনৰ সেৱা কৰিব লাগে, কাৰণ অভ্যাগতজন সকলোৰে পূজ্য। আজিলৈ ইমানেই ষ্টুডেণ্টছ। তোমালোকক যদি ইয়াৰ শব্দ অৰ্থখিনি লাগে মই সেইখিনিও বুজাই দিম, অৰ্থাৎ মই সংস্কৃতৰ এই শ্লোকখিনিৰ শব্দ অৰ্থৰ কথা কৈছোঁ আৰু মই কিতাপৰ কুৱেশ্যন আনচাৰখিনিৰ বাহিৰেও এক্সট্ৰা কুৱেশ্যন আনচাৰো দিম। তোমালোকে প্লিজ মোক এটা কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।